নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে চাগে। তো কালিৰ ভিডিঅ'টো চাগে সকলোৱে নিশ্চয় চালে। তো আজিৰ ভিডিঅ'টো হ'ব বেলেগ এটা ধামাকা। আজি যাম বেলেগ এডোখৰ জেগা। তো বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো মই আছিলোঁ ওপৰত চক নাজাৰাটো। তো বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। কাগজৰ ভিডিঅ'টো চাই থাকক। ৰুম চেক আউট কৰিলোঁ, ওলাই আহিছোঁ, বস্তু পেক চেক কৰিলোঁ, খোৱা বোৱা কৰিলোঁ বাৰু। আজি ক'ত যাম? আজি যাম উমৰাংচু। চ' তাতো বহুত এক্সপ্ল'ৰ কৰিবলৈ বহুতো সুন্দৰ প্লেচ আছে। আৰু উমৰাংচুৰ পৰা যদি আমাৰ ওচৰত সময় থাকেগৈ তেতিয়াহ'লে আমি পানীমূৰ যাবলৈও থাকোঁ। খুব সুন্দৰ প্লেচ। আমাৰ চিমি বাই কিবা এটা ক'ব। কি ক'ব চিমি বা? গাড়ীলৈ গৈ থাকোঁ, গাড়ী অকণমান আগত আছে, গাড়ীত উঠি কেনেকুৱা ললোঁ আপুনি কম্বল নললেও চলমান কিবা এটা পাহৰিছ। যদি ইফালেকে ঘূৰিব লাগে আমি হ'ব। আমি ইয়াৰ পৰা গৈ থাকোঁ, জাৰ্ণি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰোঁ। বোলক তাত দেখা দিম, ৰাস্তা এটা দেখা দিম আৰু গম পায়ে ক'ত যাম, উমৰাংচু। বোলক ভিডিঅ'টো চাই থকা গ'লো অসমখন ঘূৰি ফুৰিবলৈ। আমাৰ ইয়াৰ কিবা আলোচনা চক্ৰ চলি আছে। আমাৰ সমৰণ শ্বুট আউট পিছফালে বহি আছে। কাৰ্বিন, তুমি কিয় ইমান শান্ত হৈ দিলা? আজি দিনটো ৰাতিটোৱে আছে তোমাৰ ওচৰত। কাইলৈ পৰা আকৌ কাৰ্বিন ভাত এতে ক'ব তোমাক। এই আমাৰ মুন্না, আমাৰ গ্ৰুপৰ মেইনজন, টিম গাইড। স্পনচাৰ ডোনেশ্যনত আহিছে বুলি কয়। আমাৰ ভিন্দু আছে, মোৰ চুক খোজাই গৈছে। তেখেতৰ বহুত টকা অথলে গৈছে। এইগৰাকীৰ লগতে বহুত গৈছে। চবেই অকণমান লীনা হাইটো বৰ জকছ। আমাৰ দাদা সদায় শান্ত হৈ থাকে, নাজানো কিয়। বৰ তো গৈ থাকো আগলৈ। আপোনালোকে আমাৰ লগত থাকক, চাই যাওক। আমি এতিয়া আহি পাইছোঁ। ক'ত পাইছোঁ? গুঞ্জং ভিউ পইণ্ট। এইটো কাৰ্বি আংলং এটা সৰু প্লেচ।
ভেলি এটা গুঞ্জং এটা ভিউ পইণ্ট ইয়াৰ পৰা মানে গোটেই ডিমা হাছাওৰ এইটো যিমানখিনি এৰিয়া আছে প্ৰায়খিনি মানে ইয়াৰ পৰা ভিউ পইণ্টৰ পৰা আপোনাৰ কভাৰ আপ হৈ যায় আৰু অলপ আগত আমি দেখাবলৈ থাকি গ'ল আমাৰ ফুটেজ ল'ব নোৱাৰিলোঁ টাইম আমি মানে গাড়ীতে কিবা কিবি খাই গৈছিলোঁ তো ইয়াৰ পৰাই গুঞ্জং ভেলীৰ পৰা অকণমান আগত মানে এইফালে প্ৰায় 4-5 কিলোমিটাৰ আগত এখন টি ষ্টেট আছে যিখন গুঞ্জং টি ষ্টেট বুলি কয় গোটেই ডিমা হাছাওৰখনৰ মানে এখনেই মাত্ৰ টি ষ্টেট অকল এই গুঞ্জং টি ষ্টেট তাত আছে আৰু ইয়াৰ পৰা আপুনি দেখিব পাইছে কি সুন্দৰ এটা ভিউ তাতে ভিউ পইণ্টত অলপ ৰখিলোঁ ফটো চটো উঠিলোঁ সময় হ'ল প্ৰায় 10:20 ইয়াৰ পৰা গৈ থাকোঁ বেছি দেৰি হ'লে বাকীখিনি জেগা চাবলৈ টাইমটো মেকআপ কৰিব নোৱাৰিম যিহেতু ট্ৰেইন আছে 5টাত তো ইয়াৰ পৰা গৈ থাকোঁ যাওঁ বলক ফটো উঠিলে এই আমাৰ ফটো উঠি হোৱাই নাই बस 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 আপোনালোকে আগলৈ আৰু গম পাব ক'ত কি হৈ আছে কি নাই লাগি থাকে আমাৰ উস্তাদি খোপা এইখোপা চব ডেমেজ হৈ আছে এতিয়া বৰ্তমান এইটোতো ক'ব নালাগে ভং হ'ল ডিম্পিৰ লগত বোলে 2 সপ্তাহমান কথা পতা নাই তোমালোকক মেনেজ কৰি অহাটো মোৰ একদম বেলেগ দিগদাৰ না 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 পাই গ'লো জায়গা চাই লওক এখন লেক লোকেশ্যনটোৰ নাম কৈ দিয়ক লোকেশ্যনটোৰ নাম হৈছে উমৰাংচু গল্ফ কোৰ্চ ইয়াত টেণ্ট কৰি থাকিব পাৰি টেণ্ট লৈ এইবোৰ কেতিয়াবা ইয়াত মিউজিক ফেষ্ট পাতে
মুন্না বিয়াখন ইয়াতে বাদ দিম বুজিছে ভাগ মিল খানাত কি এইটো খানা এইবাৰ প্ৰগ্ৰেম কৰিব আহিছিলে ষ্টেজটো এইটো ষ্টেজ নকৰে বেলেগ ষ্টেজ কৰে এইফালে ফালে নামি আহোঁতে মজা কৰিছে আকৌ ওপৰত উঠি যাওঁতে আৰু মজা কৰিছে এইটো হৈ গৈছে উমৰাংচু লেক গতিকে পৰা আমি বেলেগ এটা জেগা যাওঁ পানী বুলি ফটো দেখাম এতিয়া আপোনালোকক ইয়াত বেছি যাম সময় নকৰোঁ কাৰণ 5টাত আছে না ট্ৰেইন চাই লওক লোকেশ্যন তো ফিলহাল ফটো সেশন চলি আছে বাৰু আৰু 10-15 মিনিট আছো আকৌ বেলেগ এডোখৰ জেগাত যাম পানীমূৰ না পানীমূৰ যাম খুব ধুনীয়া প্লেচ এটা তাত ৱাটাৰফল আছে তাত মানে পাথৰৰ মাজেৰে কি ধুনীয়াকৈ মানে পানীখিনি বৈ আহে নিজৰ দৰে একদম চাইলেণ্ট এণ্ড পিচ চাইলেণ্ট নহয় আচলতে পানীৰ যিটো কুলু কুলু মাত তাতেই মানে এটা চাইলেণ্ট পোৱা যায় মানে এটা পিচ পোৱা যায় আৰু যোনে আহি নিজেই নিজ চকুৰে চাই মেলি যেতিয়া উপভোগ কৰে ন সেই বস্তু তেতিয়াহে গম পোৱা যায় যে কিমান এটা বঢ়িয়া বস্তু মই এটা সুধিম যদি বিমুৰ ভিডিঅ' চাই থকা মানে যদি আহিব বিচাৰে কেনেকৈ কি প্ৰচেছটো কৰিব প্ৰচেছটো একদম চিম্পল যদি অসমৰ যদি আপাৰ আছাম হয় দেন তেওঁলোকে যদি একদম চিপ বাজেটত যদি কৰিব বিচাৰে দেন আপোনালোকে ৰিজাৰ্ভেশ্যন কৰক ট্ৰেইন ধৰক আপোনাৰ নিজৰ নিয়াৰ বাই ষ্টেচন য'তেই নহওক যোৰহাটৰ হ'লে মৰিনিত আপুনি পাই যাব বাকী শিৱসাগৰ ডিব্ৰুগড় সকলে নিজৰ নিজৰ ষ্টেচন পাই যাব তো তাত আৰামছে টিকেট কৰক আহক আপোনালোকে ইয়াত আহি নিউ হাফলঙো আহিব পাৰে বা এইটো নিউ হাফলঙত নামিব পাৰে নহ'লে লামডিঙতো আহিব পাৰে যদি আপোনালোকে নিউ হাফলং নামে তেতিয়াহ'লে আপোনালোকে তুমজাং যিটো আপোনাৰ যোৱাকালি যিটো ভিডিঅ'ত আগৰ যিটো ভিডিঅ'ত আপোনালোকে পাইছিলে সেই ভিডিঅ'টোত আপোনালোকে দেখিছে চাগে তুমজাং আমি অসমৰ মানে থাৰ্ড হাইয়েষ্ট পিক হয় এইটো অসমৰ থাৰ্ড হাইয়েষ্ট পিক হয় আপোনালোকে তাত যাব পাৰিব তো তুমজাং ট্ৰেকিংটো আপোনালোকে মিছ নকৰিব যদি তুমজাং পিক আহে দেন আপোনালোকে নিউ হাফলঙত আপুনি নামিব লাগিব তাত গাড়ী এভেইলেবল ধুনীয়াকৈ গাড়ী লওক আৰু খুব বেছি কিমান ল'ব 500 to 700ৰ ভিতৰত আপোনালোকে গাড়ী পাই যাব অলপ বাৰ্গেনিং চলিব আৰু তো 600-700 টকা 700তকৈ বেছি নহয় তো তেনেকৈ লওক গাড়ী আহক আহি মেলি ইয়াত হোমষ্টে পাই যাব আপোনালোকে যদি চিটিত থাকে হোমষ্টেবিলাক 1500 বা 2000 তেনেকৈ থাকে আৰু যদি সৰহকৈ মানুহ আহে ধৰি লওক 6জন-7জন মানুহ আহে তেতিয়াহ'লে 4000 সামথিঙত মানে আপোনালোকৰ হোমষ্টে হৈ যাব 1 নাইট 2 ডেইজৰ কাৰণে ধৰি লওক আৰু দ্বিতীয় কথাটো হ'ল আপোনালোকে তুমজাং পিক কমপ্লিট কৰাৰ পিছত আপোনালোকে আহিব পাৰে উমৰাংচু তাৰ পৰা আপোনাৰ খুব বেছি 70 to 80 কিলোমিটাৰ হয় তো ভাল যদি ড্ৰাইভাৰ থাকে গাড়ী যদি আপোনালোকে বুক কৰে তো 8000 to 9000 হয় তেওঁলোকে অলপ বেছি কৰে মানে বহাই কয় আৰু তো আপোনালোকে যদি কোনোবা চিনাকি থাকে বা আমাক যদি কণ্টেক্ট কৰে দেন আমাৰ ওচৰত তেওঁলোকৰ নম্বৰ আছে এজন দাদা আছে ভাল আমাৰ আগৰ চিনাকি হয় তেওঁৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব 7 to 7.5 ভিতৰত আপোনালোকে আৰামছে টুৰ কৰিব পাৰিব উমৰাংচু আৰু তেখেত খুব ভাল আৰু লগতে এই উমৰাংচু যিখন গল্ফ লেক হয় বা গল্ফ কোৰ্চ হয় তো ইয়াত আহি আপুনি মানে এটা নিৰিবিলি পৰিৱেশ পাব যিটো আমি এতিয়া বহি আছো আৰু এই নিৰিবিলি পৰিৱেশত আপুনি আৰু দ্বিতীয় কথাটো হৈছে ইয়াৰ পৰা চোৱাৰ পিছত আপোনালোকে পানীমূৰ যাব পাৰিব যিটো ইয়াৰ পৰা খুব বেছি 10-15 কিলোমিটাৰ ভিতৰত হ'ব নট শ্ব' আহিব পাৰে আৰু এটা কথা হৈছে কি আপোনালোকে যদি অকল ভাবিছে যে আমি পানীমূৰ যাম বা
এই গল্ফ কোৰ্স আহিম আৰু ইয়াতে এটা কেভো আছে যেটো উমৰাংচু কেভ বুলি কয় এইফালে আছে অলপ আগত গৈ আপোনালোকে কেভটো চাব পাৰে যদি আহে তেতিয়ালে আপোনালোকে টিকেট কৰক যদি বাই ৰোড আহে দেন আপোনালোকে আৰামছে গাড়ী লৈ আহিব পাৰে ৰাস্তা ভালে এইটো সাইডে ইমান প্ৰবলেম নাই তাৰপিছত আৰু গেটত এইবোৰ টিকেট কাটিবলগীয়া হয় পাৰ পাৰ্সন 20-40 মান হয় আৰু যদি নিজৰ গাড়ী হয় তেতিয়া 100 rupees তেনেকৈ কিবা এটা লয় তো মেবি 240-250 ভিতৰত বা 200 ভিতৰত হৈ যায় ইমান প্ৰবলেম নাই আৰু ইয়াতে আপুনি পিকনিক স্পট আছে ইফালে দেখি কেমেৰা ঘৰলৈ দেখিব এইটো সাইডে পিকনিক স্পট আছে এইটো সাইডে আমাৰ লেকখন ইফালে তাত আপোনালোকে বনাই মেলি খাব পাৰিব ইয়াতো পাৰিব খালি কি হয় ভাল আৰু খালি লেতেৰা কৰিলে মিলে বেয়া হয় কাৰণ নিজৰে এটা প্লেস মানে লেতেৰা হলে দেখিবলৈ বেয়া লাগে কাৰণ ইয়াতে বিভিন্ন মানুহ আহে দূৰণিৰ পৰা আহে অকল আমাৰ অসমৰ বুলি নহয় প্ৰায় ভাৰতৰ প্ৰতিখন ৰাজ্যৰ পৰা আহে তো তেওঁলোকে ইয়াত টাইম স্পেণ্ড কৰে নিজৰ ফেমিলিৰ লগত নিজৰ ফ্ৰেণ্ডৰ লগত তো আপোনালোকে ভাল পাব আৰু আপোনালোকে যদি ট্ৰেইনত আহিব বিচাৰে দেন আপোনালোকে লংকালৈকে টিকেট কৰি লওক লামডিং নহলে লংকা ওচৰ হয় সৰু ষ্টেচন এটা কিন্তু লংকাৰ পৰা আপোনালোকে পাই যাব ধুনীয়াকৈ তো আমি ডিসক্ৰিপশনত দি দিম ফোন নম্বৰ তো তেওঁলোকক কন্টেক্ট কৰিলেও পাই যাব গাড়ী বুকিং কৰি ল'ব পাৰিব অনলাইনো পাই যাব আপোনালোকে ইয়াত হোম ষ্টেও পাব হোটেলছ আছে কিন্তু আপোনালোকে ভবামতে ধৰি লওক 4 star 5 star বা 3 star নিচিনা হোটেল নাপাব অলপমান এডজাষ্ট কৰিব লাগিব কিছুমান ক্ষেত্ৰত কাৰণ বহুত পাহাৰীয়া এৰিয়াৰ ভিতৰত থকা এটা প্লেচ তো আহক সকলোৱে ভাল পাব তো গৈ থাকো ইয়াৰ পৰা গৈ থাকো নেক্সট জেগাটোত আমি এইটো সাইডে যাম এতিয়া আৰু এইটো সাইডে আপোনালোক দেখাম আৰু তাত কেনেকুৱা ধৰণৰ আছে কি নাই ইয়াত এখন কেণ্টিনো আছে যদি আপোনালোকে একো লৈ নাহে বোলে ইন কেছ যদি আপোনালোকে আৰ্লি মৰ্ণিং ওলাব লগা হ'ল বাটত নাপালে একো দোকান হয় তো আহিব পাৰে ইয়াত ইয়াত কেণ্টিনত আৰামছে আপোনালোকে বহি যি খায় সকলোবিলাক উপলব্ধ থাকে প্ৰাইচটো অলপমান আপ এণ্ড ডাউন থাকিব আৰু এইটো ইমান ডাঙৰ কথা নহয় আৰু আপোনালোকে বেছি বাজেট নহয় মিনিমাম যদি পাৰ পাৰ্সন আপোনালোকে 4 to 5K যদি আপোনালোকে লৈ দেন আপোনালোকৰ ইজিলি আপোনালোকৰ এই ট্ৰেকটো কমপ্লিট হৈ যাব এই ট্ৰিপটো ইমান প্ৰবলেম নাই লেকখন দেখিছে কিমান ডাঙৰ তাৰ পৰা গৈ দেখিছে ইমান দূৰ তো ভিডিঅ'টা গ'লে চাই থাকক বাকীখিনি দেখাই থাকিম খানাটো খাই লওঁ খানাটো খাই লৈ আকৌ গৈ থাকোঁ আগলৈ খোৱা লোৱা হ'ল এবাৰ গৈ থাকোঁ পানীমুখলৈ সময় বহুত কম তাত সময় ঠিক নাই 5টা বজাত ট্ৰেইন আছে ইয়াৰ পৰা যাওঁতে 1 ঘণ্টা লাগিব তাত যাব লাগিব 1.5 ঘণ্টা তো বলক গৈ থাকোঁ কি হয় চালোঁ third and last place to Panimur waterfall come picnic spot Dima Hasao Assam pere nokora besi dam hede adha ghonta man moy thakim tapar yapar next station jam karon 5 ta ase no
ফাৰ্মটো এপাক গৈ থাকোঁ ব্লগ ভিডিঅ'টো আগলৈকে চাই থাকক যোনসকলে যদি শেষলৈকে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ আৰু মৰম কৰিব তললৈ আছে গৈ থাকোঁ ব্লগ যোনসকলে ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ আৰু আগলৈ ভিডিঅ'টো এনেকৈ চাই থাকিব আৰু বেলেগে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কি ক'ম বডি শ্বুটিং কৰিলোঁ ইয়াৰ পৰা গৈ থাকোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি যাম ষ্টেচন তো বোলক ষ্টেচনতে ভিডিঅ'টো চাই গৈ ডাইৰেক্ট ষ্টেচনত লগ পাই আছোঁ खेळणे जंगा পাঁচটা বিছত ফাইনেলি পাই গ'লো আমি লংকা ষ্টেচন ইয়াৰ পৰা ডাইৰেক্ট যোৰহাট ইটছ নট এ শ্ৰীলংকা ইটছ এ লংকা ষ্টেচন অসমৰ এটা
খুব ধুনীয়া ষ্টেচন এতিয়াও বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে আহিব কেতিয়াবা যদি আপোনালোক ডিমা হাছাও আহে দেন লংকাত এৰাতি কটাই চাব খুব ধুনীয়া এতিয়া অকণমান পলিউশ্যন আছে কিন্তু তথাপি খুব ধুনীয়া চিটি আহিব পাৰে আপোনালোকে আৰু অথনি কোৱাৰ দৰে অলপ আগত কোৱাৰ দৰে যদি আপোনালোকে সেই আৰু যদি আপোনালোকে সময় লৈ আহে আৰু দিন লৈ আহে তো আপোনালোকে আহক আৰামছে ডিমা হাছাও ঘূৰক ভাল পাব ফেমিলি টুৰ কৰিব পাৰিব খুব ধুনীয়া প্লেচ আহক বোলক মানে ভিডিঅ'টো ইয়াতে শেষ কৰিম চাগে ভিডিঅ'টো ইয়াতে ৰখাইছোঁ একদম যোৰহাট লগ পাইছোঁ দিয়ক